এইকেইটা সংকেত যদি পাইছে তেনেহ'লে অতি সোনকালে আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব। এই সংকেতসমূহ সপোনৰ যোগেদিও আপুনি পাব পাৰে। শ্ৰী শ্ৰী হনুমন্তে নমঃ। জয় শ্ৰী ৰাম। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হোৱা নাই নেকি? আপোনালোকে বহুদিনৰ পৰা কিবা এটা পোৱাৰ সপোন দেখি আছে, কিন্তু সপোন সফল হোৱা নাই। বহুবাৰ চেষ্টা কৰাৰ পিছতো আপোনালোকৰ ইচ্ছা পূৰণ হোৱা নাই আৰু মনলৈ প্ৰশ্ন আহে, কিয় এনে হৈছে? নিজৰ উপাস্য ভগৱানক পূজা অৰ্চনা কৰাৰ পিছতো মোৰ সপোন কিয় সফল হোৱা নাই? কিয় পুনৰ একেখিনি চিন্তাৰ মাজলৈ উভতি যাব লগা হয়? কিয় বাৰে বাৰে দুচিন্তাই আৱৰি ধৰে? মনৰ দুখে কিয় হৃদয় উচুপি উঠে? কেৱল মোৰ জীৱনত এনে ঘটিছে নে আন কাৰোবাৰো হৈছে? কেতিয়াবা মোৰ সপোন সফল হ'বনে? কিদৰে জানিম যে এদিন মনৰ ইচ্ছাবোৰ পূৰণ হ'ব? বন্ধু বান্ধৱীসকল, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো এবাৰ শুনি বুজিবলৈ চেষ্টা কৰিলে সকলোখিনি কথা জানিব পাৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, যেতিয়া এজন ভক্তই বহু বছৰ ধৰি হনুমান চালিচা পাঠ কৰি আহিছে, মংগলবাৰ আৰু শনিবাৰে ব্ৰত ৰাখি আহিছে, কিন্তু তেওঁৰ জীৱন সলনি হোৱা নাই কিয়? তেওঁৰ মনৰ ইচ্ছা কিয় পূৰণ হোৱা নাই? বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক পূজা বা প্ৰাৰ্থনা কৰিলে কিছুমান কথালৈ লক্ষ্য ৰখা উচিত। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰভু হনুমানক মোক কিবা এটা লাগে বুলি পূজা বা প্ৰাৰ্থনা কৰিব নালাগে। আপোনাৰ প্ৰাৰ্থনাৰ লগত যাতে স্বাৰ্থ জড়িত হৈ নাথাকে। সদায় মনত একো কামনা নকৰাকৈ প্ৰভু হনুমানক স্মৰণ কৰিব লাগে। তেতিয়া আপোনাৰ সৰ্বকামনা পূৰণ হ'ব। মনত কামনা আৰু বাসনা লৈ প্ৰভু হনুমানক পূজা কৰিব নালাগে। মনত কামনাহীন হৈ পূজা কৰিব লাগে। তেতিয়াহে আপোনাৰ সৰ্বকামনা বাসনা পূৰণ কৰিব। সদায় হনুমান চালিচা পাঠ ব্ৰত আদি ৰাখোঁতে এটা কথা প্ৰভু হনুমানক হৃদয়ৰ পৰা ক'ব যে, হে প্ৰভু হনুমান, তোমাৰ ইচ্ছা অনুসৰি তুমি যি ফল প্ৰদান কৰা কৰিবা, কিন্তু তোমাৰ শ্ৰীচৰণৰ পৰা দূৰ নকৰিবা। সদায় তোমাৰ চৰণত ঠাই দিবা। তুমি মোক কেতিয়াও ত্যাগ নকৰিবা। এইদৰে নিস্বাৰ্থ মনোভাৱে প্ৰভু হনুমানক স্মৰণ, পূজা পাঠ ব্ৰত আদি ৰাখিব লাগে। তেতিয়া চাব আপোনাৰ জীৱন কোনফালে গতি কৰিছে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমান যিদৰে সেৱা, সমৰ্পণ, ত্যাগী, নিষ্কলংক মনোভাৱৰ, ঠিক তেওঁৰ ভক্ত সমৰ্পণ, ত্যাগী আৰু নিষ্কলংক হোৱাটো বিচাৰে। প্ৰভু হনুমানে আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰা প্ৰথমটো সংকেত হ'ল সুস্বপ্ন, অৰ্থাৎ ভাল সপোন। প্ৰভু হনুমানে আপোনাৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ আগতে ভাল সপোন দেখুৱায়। যেনে কলেজ বা স্কুলত নাম ভৰ্তি কৰা, গছৰ পকা ফল সৰা, ঘৰৰ ওপৰলৈ উঠা, ৰাজনৈতিক প্ৰভাৱশালী নেতাৰ লগত কথা পতা, সপোনত প্ৰধানমন্ত্ৰী আদিৰ লগত কথা পতা, নদী পাৰ হোৱা, গাড়ী চলোৱা, উৰাজাহাজত উঠা ইত্যাদি বহুতো ভাল সপোনৰ যোগেদি আপোনাৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ সংকেত দিয়ে। আপুনি ধৈৰ্য ধৰি কিছুদিন অপেক্ষা কৰিলে সকলো নিজেই গম পাই যাব। কাৰণ সপোন সফল হোৱা এটা নিৰ্দিষ্ট সময় আছে। বন্ধু বান্ধৱীসকল, আন এটা সংকেত হ'ল শৰীৰৰ অংগ প্ৰত্যংগ সঞ্চালন, অৰ্থাৎ শৰীৰৰ অংগ লৰচৰ হোৱা। জ্যোতিষশাস্ত্ৰ অনুসৰি শৰীৰৰ অংগ সঞ্চালনে ইচ্ছা পূৰণ হোৱাৰ সংকেত দিয়ে। যেনে কপাল লৰচৰ হোৱা, পুৰুষৰ সোঁ চকুৰ ওপৰত আৰু মহিলাৰ বাওঁ চকুৰ
ওপৰত লৰচৰ হ'লে ভাল দিন অহাৰ লগতে ইচ্ছা পূৰণ হয়। এনেবোৰ সৰু সৰু সংকেতৰ দ্বাৰা প্ৰভু হনুমানে আপোনাক ইচ্ছা পূৰণ হোৱাৰ সংকেতসমূহ দিবলৈ আৰম্ভ কৰে আৰু তেতিয়া আপুনি জানিব হয়তো ইচ্ছা পূৰণ হোৱা প্ৰভু হনুমানৰ এয়া এটা সংকেত। কেতিয়াবা আকৌ প্ৰভু হনুমানে আপোনাক সপোনত দেখা দিব বিভিন্ন ৰূপত। কেতিয়াবা প্ৰভু হনুমানৰ মন্দিৰলৈ যোৱা, কেতিয়াবা পাৰ চৰাইক দানা দিয়া ইত্যাদিয়ে আপোনাক ইচ্ছা পূৰণ হোৱাৰ ইংগিতসমূহ প্ৰভু হনুমানে দি থাকে। তেতিয়া আপুনি প্ৰভু হনুমানক শুদ্ধ হৃদয়ে একান্ত মনে তেওঁক কেৱল চিন্তা কৰি যোৱাৰহে প্ৰয়োজন। তেওঁ আপোনাৰ ইচ্ছা পূৰণ কৰাত কেতিয়াও কৃপণালি নকৰে। ধন্যবাদ।